আপোনালোক ইমান সময় ৰখি আছে, ধন্যবাদ তাৰ কাৰণে। আজি আমি ভাবিছিলোঁ যে আমাৰ যিটো যুক্তি তৰ্কৰ পৰ্যায় এইটো শেষ হ'ব, কিন্তু অৱশেষত এইটো নহ'ল। বিপক্ষৰ অধিবক্তাই আৰু এদিন সময় বিচাৰিলে, গতিকে তেখেতক অহা 6 মাৰ্চৰ দিনটো ধাৰ্য কৰা হ'ল শুনানিৰ কাৰণে। ইয়াৰ পিছৰ শুনানিৰ আৰু এটা দিন ধাৰ্য কৰা হৈছে, সেইটো 13 মাৰ্চ। সেইটো আমাৰ চৰকাৰী অধিবক্তাৰ কাৰণে ধাৰ্য কৰা হৈছে। 13 মাৰ্চত মানে শেষ হ'বগৈ আৰু 13 মাৰ্চত আমি শেষ হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ চৰকাৰী অধিবক্তাই এইটো কনফাৰ্মলি আমাক মানে আমাৰ মহামান্য আদালতত আজি কৈছে যে তেখেতক বৰ বেছি সময় নালাগিব, গতিকে সেই দিনটোতেই আমি শেষ কৰিব পাৰিম। তাৰপিছত ৰায়দানৰ কাৰণে আৰু এদিন নিশ্চয় সময় ল'ব। আৰু আমি জনাত নিয়মমতে 2 সপ্তাহমান সময় লাগে জাজমেণ্টৰ কাৰণে। এই জাজমেণ্টত আমাৰ বিচাৰক মহোদয়ে যি হিচাপে দিয়ে আমি সেইটোতো মানিব লাগিব, কিন্তু আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী যে ইমানবোৰ সাক্ষী, ইমানবোৰ মানে পৰোক্ষভাৱে যিবিলাক আমাৰ মানে হেৰি পাইছে, প্ৰমাণ পাইছে, এই গোটেইবোৰ প্ৰমাণ আৰু সাক্ষীবাদী লৈ পেলাই যদি ইয়াতে এটা দৃষ্টান্তমূলক শাস্তি এই দোষীসকলে নাপায়, তেতিয়াহ'লে এইটো সকলোৰে কাৰণে দুখৰ এটা মানে হেৰি হ'ব, এটা মানে দৃষ্টান্ত হ'ব। আৰু সেইটো আমি আশা কৰা নাই, কিন্তু আমি ভাবিছোঁ যে মহামান্য আদালতে নিশ্চয় এই বিচাৰ বিবেচনা কৰি এটা সুস্থিৰ, সুন্দৰ আৰু দৃষ্টান্তমূলক শাস্তি এই দোষীসকলক প্ৰদান কৰিব। চাওক, আজি আৰ্গুমেণ্টটো আমি ক্ল'জ কৰিলোঁ আৰু 6 তাৰিখে অলপমান আকৌ ৰিভিউ কৰিব লাগিব, কিছুমান চাইটেশ্যন চাই পেলাই। গতিকে মই ইমানখিনিয়ে ক'ম, বেছি নক'ম আৰু। 6 তাৰিখে আকৌ আপুনি 6 তাৰিখে আমি অলপ যিখিনি আজি আৰু যোৱাকালি আৰ্গুমেণ্ট হ'ল তাৰ আকৌ ৰিভিউ কৰি কিছু সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট এই কেছৰ লগত কোৰিলেট কৰি সিদিনাখনে অলপ উপস্থাপন কৰা হ'ব, আৰু সিদিনাখনে আমাৰ ফালৰ পৰা কেছটো ক্ল'জ হৈ যাব। আজি যিহেতু আৰ্গুমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ তেওঁলোকেতো কৈছে খালি শৰীৰত কিবা আঘাতৰ চিন পাইছে, নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ চিন পাইছে, পষ্টমৰ্টম ৰিপৰ্টত পাইছে। গতিকে আপুনি তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছে? চাওক, মই এটা কথা, মই ডিফেন্স লয়াৰ। মোৰ কথাটো হ'ল কি, দোষীয়ে শাস্তি পাব লাগে, নিৰ্দোষীয়ে শাস্তি পাব নালাগে। এতিয়া মোৰ এই যিখিনি আসামী আছে, মই দেখিছোঁ তেওঁলোকে ইনভলভমেণ্টটো তেনেকৈ নাই। গতিকে মই তেওঁক নিৰ্দোষীক বচোৱাৰহে কৈছোঁ, কাৰোবাক মই মানে হেৰি কৰিব খোজা নাই। গতিকে অভিজিত নীলৰ হত্যাকাণ্ডটো মই ব্যক্তিগতভাৱে ময়ো দুখ পাইছোঁ। যাৰ নিৰীহ যুৱক, খুব মানে আমি এটা ভৱিষ্যত থকা যুৱক তেওঁলোকে হেৰাব লগা হৈছে। গতিকে সেই ঘটনাটো মই শ্বেয়াৰ কৰা নাই, কিন্তু যিসকলক আজি 47জন মানুহে 48ৰ পৰা যে 45জনে যিসকলে ট্ৰায়েল ফেচ কৰি আছে, সঁচাকৈ সিহঁতে এই ঘটনাৰ লগত জড়িত নেকি? ঘটনাটো হয় কোনোবাই কৰিছে, নহ'লে 2জন মানুহৰ নিৰীহ যুৱকৰ মৃত্যু নহয়, তাত 150ৰ পৰা 200জন মানুহ আছিল। গতিকে তেওঁলোকে সাক্ষী আনিছে বা আছে, এতিয়া কোৰ্টত বিচাৰাধীন হৈ আছে। গতিকে মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ এজ এ ডিফেন্স লয়াৰ, যিসকল নিৰ্দোষী মানুহ তেওঁলোকে যাতে আইনৰ চকুত দোষী সাব্যস্ত নহয়, সেইটো মোৰ প্ৰচেষ্টা আছে। আৰু মই সেইটোও কৰিছোঁ। মই এওঁলোক নহয়, মোৰ যদি যিকোনো এনেকুৱা মানুহেই মোক, আমি এজ এ লয়াৰ আমি সেইটোৱে কৰোঁ। গতিকে মোৰ যিটো ধৰ্ম লয়াৰৰ, সেইটো মই পালন কৰিছোঁ। গতিকে মই বিশেষ এই কেছটো মই টিপ্পনী দিব নোৱাৰিম। ধন্যবাদ।